Hello guys, good morning. Thanks for clicking this video. Aru aji hat lagise. So hi karne bhabilu bikhek tenoko eku kam nai jehetu hat lagise. Bhabisu apnalokor logot eta recipe share koru aru jehetu aji rodu dise. Borokhon erile finally ekidin নহলে ekerahe borokhon di asile. Aji olop rodu dise olop gorom eta mane imanu gorom pora nai olop gorom পৰিছে আৰু হেকানে ভাবিলো অলপ হেলদি ৰেচিপি এটাও শেয়াৰ কৰো আপোনালোকৰ লগত তাকে বনাওঁগে আৰু এটা কথা ক'ব বিচাৰিছো আজি হেতু কামাখ্যা মন্দিৰত মানে এটু টাইমত হাত লাগিলে অম্বুবাচী মেলা হয় সো তাত তো ইতে যাব নোৱাৰো আপোনালোকক দেখুৱাবলে বাট বহুতে যি সকলে গম নাপায় আৰু যি সকলে গৈ পোৱা নাই কামাখ্যা মন্দিৰ তাৰে অলপ মই videos bur capture kori thua asle enai logot joa take olop share korim apnalokor logot video to skip nokorake sai thakibo aru prothomite recipe to banao bolok reya nini help kori dise muk norhingo singibole actually moyo singilo ekhini ite tai singise 1 hour later. आज सिंपल मासर रेसिपी এটা আপোনালোকৰ লগত শেয়াৰ কৰিম এয়া হল মছন্দৈ পাত নৰসিংহ আৰু এটা পিয়াজ লৈছো আলু দিম আৰু একদম সিম্পল হয় বেছি একো মছলা প্ৰয়োজন নহয় ইয়াত মানে মছলা ইউজে নকৰো মই আৰু কি দিম আপোনালোকক দেখুৱাই আছো প্ৰথমতে এইখিনি মই পেষ্ট কৰি লম আলু কিটা স্লাইস কৰি কাটি লম আৰু পিয়াজটো মই এই নৰসিংহ পাত আৰু মছন্দৈ পাতখিনি দেখিছে ন ইয়াতে মই মিক্স কৰি পেষ্ট কৰি লম প্ৰথমতে আহক এইখিনি মই পেষ্ট কৰি লওঁ এতিয়া এইখিনি মছন্দৈ আৰু নৰসিংহ মই পেষ্ট কৰি ললো জাস্ট পেষ্ট কৰি ললো আৰু এইখিনি আলু স্লাইস কৰি কাটি ললো আৰু ইয়াত মই আপোনালোকে গম পাই নাই না জানো এয়া হল আহুতিলৰ চাটনি ডিনাৰৰ কাৰণে বনাই থৈছো এতিয়া ৰেডি আৰু গোটেইখিনি মই গোটাই ললো কি লাগিব এতিয়া বনাও এয়া আপোনালোকক মই অলপ আগত দেখুৱাইছিলো যে মছন্দৈ আৰু ঘৰবাৰী নৰসিংহ হেতু পিয়াজ দি মই এনেকৈ পেষ্ট বনাই ললো তাৰ পৰা as always এটু জনে হজি সকলে মোৰ ব্লগ চাই তেওঁলোকেও গম পায় আদা নহৰু আদা পেষ্ট ইয়াত বিজলকীয়াও দিয়া আছে আৰু এয়া আলু স্লাইস কৰি থোৱা আৰু এয়া মাছ এইখিনি বাহু মাছ হয় এটু দিয়ে মই ৰেচিপিটো বনাম একদম কম তেলত বনাম আৰু কেনেকৈ বনাম দেখুৱাই আছো আপোনালোকক এয়া কেৰাহী গৰম হ'লে মই ইয়াত অকমান তেল দিম বেছি নহয় জাস্ট অকমান বস ইমানে দিম ইয়াত ডাইৰেক্ট আলুখিনি মই দি দিম ইয়াত পিয়াজটো দেখো দিয়া নাই দেখিছা নহয় অকল আলুখিনি ডাইৰেক্ট ঢালি দিম বেছি তেলো ঢালা নাই জাস্ট অকমান আৰু এনেকুৱাটো বহুতে বনাই থাকে বা মাছ ফ্ৰাই কৰি লয় বা মাছখিনি ফ্ৰাই নকৰাকৈ আজি মই মাছ ফ্ৰাই নকৰাকৈ দিম আগৰ বহুত লগত মই মাছ ফ্ৰাই কৰি দিয়া আছে আৰু আজি মই ঠিক মই মাছটো ফ্ৰাই নকৰাকৈ মছন্দৈ আৰু নৰসিংহ পাতৰ লগত দিম বাট আলুখিনি ফ্ৰাই কৰি ল'ম এইখিনি নেকাৰো জাষ্ট অকণমান স্লাইটলি ৰঙচুৱা হ'ব দিম তাৰপিছত ইয়াত মই আদা নহৰু পেষ্ট দি দিম এতিয়া দেখিছে ন কালাৰটো অকণমান চেঞ্জ হৈছে আৰু কালাৰটো অকণমান চেঞ্জ হৈছে বেছি দেৰিবও নিদিব জাষ্ট অকণমান কালাৰটো চেঞ্জ হ'লে আৰু ৰেডি বেলেগ বস্তু দিবলৈ এতিয়া মই দিম আদা নহৰু জলকীয়া পেষ্ট
ডাইৰেক্ট এই পিচখিনি অকণমান লাগি আছিলে যে সেইকাৰণে মই পানী দি এইখিনি ইয়াতে দি দিম অলপো নষ্ট কৰা নাই আপোনালোকেও নষ্ট নকৰিব এনেকৈ পানী দি এনেকৈ ঢালি দিব এতিয়া ইয়াত মই দি দিম হালধি কম পৰিমাণত দিছোঁ বেছি নাই দিয়া নিমখটো অলপ সৰহকৈ দিম যিহেতু মই অলপ কাৰী টাইপৰ বনাম পানী অলপ সৰহকৈ দিম যে সেইকাৰণে নিমখ অলপ সৰহকৈ দিছোঁ খিনি অলপ সিজিলে 10 মিনিটমানৰ পিছত মই উতলা গৰম পানী ঢালি দিম আৰু এতিয়া ভালদৰে উতল আহিছে দেখিছে ন এতিয়া মাছ কেপিচ মই দি দিম ফ্ৰাই নাই কৰা ডাইৰেক্ট এনেকৈ মই দি দিছোঁ কেঁচাকৈ minutes later. খিনি খৰিচা পগাই থোৱা খৰিচা দিছোঁ ড্ৰাই বেম্বো শ্বুটো দিয়া নাই কেঁচা খৰিচাও দিয়া নাই এতিয়া এইখিনি ইয়াতে দি দিম বহুতে খাৰ বুলি ভাবিব খাৰ নহয় দেই আৰু ধুনীয়াকৈ বইল হৈ আছে দেখিছে নহয় এতিয়া মই ইয়াৰ পৰা আলু কেইপিচমান ওলাই ল'ম মাছ কেইডোখৰ ভাঙে বুলিও ভয় লাগে সেইকাৰণে লাহে লাহে কৰিছোঁ অলপ এনেকৈ ভাঙি দিম তেতিয়া জোলখিনি অলপ ডাঠ হ'ব যে গ্ৰেভিটো সেইকাৰণে মই এইখিনি এতিয়া ভাঙি দিম আৰু ইয়াত দেখিছে নহয় কাটা চামুচখিনি মই ধুনীয়াকৈ মেছ কৰি দিছোঁ আৰু এয়া মই বনোৱা ৰেচিপি ৰেডি হৈ গ'ল আৰু এতিয়া মই আপোনালোকক দেখুৱাম মায়ে কাটি আছে বি জলকীয়া লৈ আনিছিলে আচাৰ বনাবলৈ সেইকাৰণে এতিয়া কাটি আছে আৰু পকা পকা জলকীয়া দেখিলে এনেও খাওঁ খাওঁ লাগে আৰু মই বি জলকীয়া খাই বিৰাট ভাল পাওঁ যিসকলে খাই আপোনালোকে কমেণ্টত জনাবচোন খাই ভাল পায় নাই বি জলকীয়া আৰু গোলনেমু কম্বিনেশ্যনটো মই বিৰাট ভাল পাওঁ A few inches later. আৰু আজি মই এই ভিডিওটো শ্বেয়াৰ কৰা এটাই ৰিজন যিসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰা নাই সেইসকলে ভিডিওটো চাই গম পাব যে কিমান পবিত্ৰ এটা জাগা আৰু কি ধুনীয়া জাগাটো মনৰ সুখ মানে ইয়াত আহিলে মনৰ শান্তি পাব আপোনালোকে যেতিয়াই পাৰে এবাৰ দৰ্শন কৰিব আৰু যেহেতু এতিয়া অম্বুবাচী মেলা আৰু এইটো লাষ্ট ইয়াৰৰ ভিডিও হয় এনাই লগত দৰ্শন কৰিব গৈছিলোঁ মই আগতো মা দেউতাৰ লগত গৈছিলোঁ বাট এইটো মোৰ লাষ্ট ইয়াৰৰ ভিডিও হয় য'ত মই এনাই লগত গৈছোঁ প্ৰথমবাৰ এনাইও আহিছে মোৰ লগত আৰু এইটো আমাৰ ফাৰ্ষ্ট ট্ৰিপ আছিলে এনাই লগত এনেকৈ গুৱাহাটী আহা তো সেইকাৰণে আমি যিমান পাৰোঁ মন্দিৰবোৰ দৰ্শন কৰিছিলোঁ তাৰে অলপ মানে কিছুমান ভিউজ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ এনাই লগত কেনেকৈ স্পেণ্ড কৰিলোঁ কামাখ্যা মন্দিৰত আৰু আজি এই ভিডিওটো ৰিজনটো এইটোৱে যে অম্বুবাচী মেলাটো মই এক্সপ্ল'ৰ কৰিব পৰা নাই দেখাব পৰা নাই আপোনালোকক এক্সপ্ল'ৰনো কি আৰু মই অম্বুবাচী মেলাত কেতিয়াও গৈ পোৱা নাই দেখা নাই অকল ভিডিঅ' আৰু লোকৰ ইউটিউব ভিডিঅ'জ
ব্লগিঙৰ থ্ৰু দিয়ে মই দেখিছোঁ আৰু আশাটো আছিল অম্বুবাচী মেলা কেতিয়াবা চোৱা বাট আনলাকি বুলিয়ে ক'ম কেতিয়াও দেখা নাই কাৰণ বহুত বাহিৰৰ মানুহ আহে অকল ইণ্ডিয়াৰ বুলি নহয় বাহিৰৰ মানুহ আহে চাবলৈ আৰু বহুত ডাঙৰকৈ পাতে মানে এই মেলাটো যিহেতু আৰু আজিৰ পৰা যিহেতু হাত লাগিছে বাট এইটো হাত নলগা আগৰ ভিডিঅ' যেতিয়া কামাখ্যা মন্দিৰ খোলা মানে পাব আপোনালোকে লাষ্ট ইয়েৰৰ ভিডিঅ' যিহেতু সেইকাৰণে এইটো টাইমত হাত লগা নাছিল কাৰণে দৰ্শন কৰিব পাৰিছিলোঁ আৰু এনেকুৱা আজিৰ পৰা এইটো ডেটত মানে 7 দিনৰ কাৰণে কামাখ্যা মন্দিৰৰ বন্ধ থাকে আপোনালোকে পূজা চূজা একো কৰিব নোৱাৰে আৰু বহুতে হয়তো এনেকা সুযোগ পোৱা নাই দৰ্শন কৰিবলৈ যাবলৈ সেইকাৰণে মই মোৰ ভিডিঅ' থ্ৰু দি আপোনালোকক মই কামাখ্যা মন্দিৰৰ দৰ্শন কৰাব বিচাৰিছোঁ যিহেতু হাত লাগি আছে দৰ্শন বুলি নকওঁ আৰু বাট লাষ্ট ইয়েৰৰ ভিডিঅ'টো আপোনালোকৰ লগত মই এনেই কামাখ্যা মন্দিৰৰ অলপ কিছুমান বস্তু শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ সেইকাৰণে যিসকলে চোৱা নাই আপোনালোকে ভিডিঅ'টো থ্ৰু দি কামাখ্যা মন্দিৰ কেনেকুৱা তাৰ পৰিৱেশটো চাব পাৰে বহুত ভিৰ হয় বাট আমি যোৱাদিনাখন ভিৰ আছিলে ইমানো ভিৰ নহয় বাট অম্বুবাচী মেলাততো বহুত ভিৰ হয় আপোনালোকে ইউটিউবত মানে চাব পাৰে যে কেনেকৈ ভিৰ হয় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি থাকোঁতে মোৰ একদম লাষ্ট ইয়েৰৰ কথাখিনি গোটেইখিনি মনত পৰি গৈছে মই কেনেকৈ গৈছিলোঁ এনাইৰ লগত কি কৰিছিলোঁ সেইদিনাখন গোটেইখিনি কথা মনত পৰি গৈছে ভাল লাগিছে আজি চান্সো পালোঁ আৰু টাইমটোও ভাল আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ব্লেছিংছ দিব আশা ৰাখিলোঁ এনেকৈ মৰমবোৰ সদায় দি যাব আৰু বেছি কথা নকওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক